নমস্কাৰ, আজি মই বনাবলৈ লৈছোঁ লাই শাক আৰু ৰঙালাওৰ পাতত দিয়া মিছা মাছৰ ভাপা বা পাতৰি। বগা কলা 2 ধৰণৰ সৰিয়হ প্ৰস্তুত অনা নাৰিকল, হাফ ফ্ৰাই কৰি থোৱা সৰু মিছা মাছখিনি আৰু জলকীয়া মিক্সিত পেষ্ট। আজিকালি বজাৰত বহুত লাই শাক পায়ে, কিন্তু ৰঙালাও শাক পাবলৈ নাই। ওচৰৰ কোনোবা ডাঙৰ মানুহ বাইদেউঘৰৰ পৰা দুটামান ৰঙালাও পাত লৈ আহোঁ মোৰ নিচিনাকৈ। তাৰপিছত ৰঙালাওৰ পাতখিনিৰ মাজৰ পৰা শিৰাবোৰ এনেকৈ লাহেকৈ গুচাই দিয়ক আৰু লাই শাকৰ ৰাজহাড়ডাল এনেকৈ পাতলকৈ কাটি ল'ব। একদম কাটি নেপেলাব, পাতলকৈ এনেকৈ কাটি ল'ব। তাৰপিছত মছলা দিয়া মাছখিনি মাজতে পাতৰ মাজত এনেকৈ থৈ জলকীয়া এটা দি এইফালৰ বাহু সিফালৰ বাহু পেটে হাতে ভৰিয়ে চব একেলগে কৰি তলটো এনেকৈ ডিঙিত সোমাই দিয়ক। হৈ গ'ল। কিছুমানে সূতা দি বান্ধিব পাৰিলে বান্ধিব, কিন্তু মই এনেকৈ দিছোঁ। বাকীখিনিও ঠিক একেই পদ্ধতিত কৰি থৈ দিম। তাৰপিছত আহিলোঁ লাই শাকতো একে হাতে ভৰিয়ে পেটে পিটিয়ে একেলগে কৰি থৈ দিয়ক। মই ৰঙালাওৰ পাতত দিয়ে 5টা আৰু লাই শাকত দিয়ে 3টা বনাই লৈছোঁ। এতিয়া পেন এটাত জুইত দি গৰম কৰি লৈ অলপমান মিঠাতেল দি গোটেই গাতে মিহলাই লৈছোঁ ভালকৈ। এতিয়া টোপলাটোৰ এই মুখফালে কৰি দি দিব। দিয়ে আৰু সূতা দি বান্ধিব নালাগে, এনেকৈ অকণমান পানী ছটিয়াই 10 মিনিটৰ কাৰণে ঢাকি থৈ দিয়ক। 10 মিনিট পিছত ইহঁতে যেনেকৈ শুই আছে এনেকৈ উল্টাকৈ দি দিয়ক। তাৰপিছত আৰু ঢাকনখন লগাই 10 মিনিটৰ কাৰণে আৰু থৈ দিছোঁ। এতিয়া ঢাকন নলগাকৈ অলপমান জুইত সেকি লৈছোঁ। চাক বহুত ধুনীয়াকৈ হৈ গ'ল। একেই পদ্ধতি লাই শাকৰ পাতখিনিও দি দিম। একেদিনাই 2 ধৰণৰ পাতৰ কৰি লৈছোঁ। 2 ধৰণৰ পাতৰ 2 ধৰণৰ টেষ্ট এদিনাই উপভোগ কৰি লৈছোঁ। এতিয়া চাওক লাই শাকৰ পাতখিনিও বহুত ধুনীয়াকৈ হৈ গ'ল। কাঁহীত লৈছোঁ আলু ভাজি, বেঙেনা পিটিকা আৰু লাই শাকৰ পাতত দিয়া পাতৰি। লাই শাকৰ পাতৰি ঠিক তেনেদৰে খুলিব যেনেকৈ আগতে বান্ধিছিলে। ৰঙালাওখিনিও একে হাত ভৰি চব মেলি দিয়ক। ৱাও, চাওক কিমান ধুনীয়া হৈছে। এতিয়া গৰম গৰম ভাতৰ লগত খাই দিয়ক।